আসসালামু আলাইকুম। সম্মানীয় সভাপতি মহোদয়, আমার বিদ্যালয়ের গৌরবময় শিক্ষক শিক্ষিকা বৃদ্ধ, আমাৰ শ্ৰেষ্ঠ সহপাঠী, কনিষ্ঠ বন্ধুবৰ্গ, আমাৰ আৰু উপস্থিত সকলোৰে প্ৰতি মোৰ আন্তৰিক প্ৰণাম। মই আৰ্জিনা খাতুন আলামিন কেডিএম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল শৰীয়তপুৰৰ এটা ছাত্ৰী। আজিৰ এই মঞ্চত দণ্ডায়মান হৈ মই এটা দৃষ্টিভংগী ভাগ বতৰা কৰিবলৈ আহিছো, যিটো কেৱল ভাৱনা নহয়, এক পৰিকল্পনা, কেৱল সপোন নহয়, এক দিশ। মোৰ আজিৰ বক্তৃতাৰ শীৰ্ষক জীৱন জ্যোতি কেন্দ্ৰ, এক ভৱিষ্যতৰ পৰিকল্পনা। ভৱিষ্যত মানে কেৱল কল্পনা নহয়, ই এক প্ৰস্তুতি, এক প্ৰতিজ্ঞা, এক নিৰ্মাণৰ সময়। আজি সমাজ চমুকৈ পৰিৱৰ্তিত হৈছে, কিন্তু এই পৰিৱৰ্তন সকলো ঠাইত সমান নহয়। চহৰত উন্নয়ন দৌৰে গাঁৱত কেতিয়াবা থমকি থাকে। গাঁও সমাজৰ বিকাশ নোহোৱালৈ ৰাষ্ট্ৰৰ বিকাশ সম্পূৰ্ণ নহয়। এইকাৰণে জীৱন জ্যোতি কেন্দ্ৰ হৈছে এক নৱম ভাৱনা, যিয়ে গাঁও সমাজৰ ভৱিষ্যত ৰূপান্তৰ কৰিব এক আলোকিত, আত্মনিৰ্ভৰ আৰু জ্ঞান ভিত্তিক সমাজত। ই এটা গাঁৱক শিক্ষা, স্বাস্থ্য, উদ্যোগ, প্ৰযুক্তি আৰু সামাজিক সংহতিত একেলগে সংহত কৰাৰ পৰিকল্পনা। ই এক ফিউচাৰ ডেভেলপমেণ্ট মডেল, যিটো স্মাৰ্ট, ডিজিটেল আৰু সচেতন নাগৰিক সমাজৰ দিশে আগবঢ়াব। আমাৰ ভৱিষ্যতৰ গাঁও কিমান চমৎকাৰ হ'ব পাৰিব, ভাবি চাওক। নম্বৰ 1, প্ৰতিটো গাঁৱত এটা জীৱন জ্যোতি কেন্দ্ৰ, য'ত শিক্ষাৰ সৈতে উদ্যোগ, পুষ্টি, স্বাস্থ্য আৰু প্ৰযুক্তি একেলগে চলিব। নম্বৰ 2, প্ৰতিটো ঘৰ হ'ব আলোকিত আৰু আত্মনিৰ্ভৰ, অৰ্থাৎ সকলো পৰিয়ালৰ নিজৰ আয়ৰ উৎস থাকিব। নম্বৰ 3, প্ৰতিটো শিশুৱে বিদ্যালয়ত উপস্থিত থাকিব, বিদ্যালয় ত্যাগৰ হাৰ শূন্য হ'ব। নম্বৰ 4, প্ৰতিটো মহিলাই নিজৰ হাতত উপাৰ্জনৰ শক্তি লৈ স্বনিযুক্ত হ'ব। নম্বৰ 5, প্ৰতিটো যুৱক হ'ব দক্ষ, প্ৰযুক্তি সচেতন আৰু সমাজ সেৱাৰ প্ৰতিবদ্ধ। নম্বৰ 6, প্ৰতিটো গাঁও হ'ব পৰিষ্কাৰ, সবুজ আৰু সংহত, এক স্মাৰ্ট, সাষ্টেইনেবল এণ্ড পিচফুল ভিলেজ। এইটো কেৱল সপোন নহয়, ই এক ভৱিষ্যতৰ মানচিত্ৰ, যাৰ কেন্দ্ৰবিন্দু হ'ল মানৱ উন্নয়ন, সামাজিক সংহতি আৰু আত্মনিৰ্ভৰতা। ভৱিষ্যত গঢ়িবলৈ বৰ্তমানৰ সমস্যা বুজা প্ৰয়োজন। আজিৰ গ্ৰামীণ সমাজত যিবোৰ সমস্যা আছে, সেইবোৰ হ'ল অৰ্থনৈতিক সীমাবদ্ধতা, গাঁৱত উদ্যোগৰ সুযোগ কম, মহিলাই উপাৰ্জনত জড়িত নহয়, বহুতে দক্ষতা থাকিলেও পুঁজিৰ অভাৱ, শিক্ষাৰ অভাৱ আৰু বিদ্যালয় ত্যাগ। প্ৰায় 20% কন্যা শিশু বিদ্যালয় ত্যাগ কৰে। দূৰত্ব, দৰিদ্ৰতা আৰু সচেতনতাৰ অভাৱ ইত্যাদি কাৰণ। স্বাস্থ্য সমস্যা, পুষ্টিহীনতা, মাতৃমৃত্যু, শিশু মৃত্যু, পৰিষ্কাৰ পানীৰ অভাৱ। ডিজিটেল অজ্ঞতা, মোবাইল থাকিলে অধিকাংশ অনলাইন পেমেণ্ট আবেদন, শিক্ষা ব্যৱস্থা বুজি নাপায়। সময়ৰ অভাৱ, বিদ্যালয়, পঞ্চায়ত, NGO আৰু স্বাস্থ্য বিভাগে একেলগে কাম নকৰে। এই সকলো সমস্যাই গাঁও সমাজক উন্নয়নৰ পৰা আঁতৰাই ৰাখিছে। নৈতিক অসমতা, পুঁজিৰ অভাৱত স্থানীয় উদ্যোগ বিকাশ পায়নে? নম্বৰ 2, দক্ষতাৰ ঘাটতি, বৃত্তিমূলক প্ৰশিক্ষণৰ অভাৱ। নম্বৰ 3, প্ৰযুক্তিগত পশ্চাৎপদতা, গাঁওবাসীয়ে ডিজিটেল ব্যৱস্থা বুজি নাপায়। প্ৰশাসনিক বিচ্ছিন্নতা, চৰকাৰী স্কিম সঠিক প্ৰয়োগ নোহোৱা। নম্বৰ 5, সামাজিক ধাৰণা, মহিলাই বাহিৰৰ কাম কৰিবলৈ সমাজে কেতিয়াবা বাধা দিয়ে। এইবোৰ মূল কাৰণ চিনি ল'লে সাধাৰণৰ কথাও স্পষ্ট হয়। আমাৰ ভৱিষ্যতৰ 5 বছৰৰ লক্ষ্য হ'ব। নম্বৰ 1, মহিলা স্বনিযুক্তি 75% লৈ বৃদ্ধি। নম্বৰ 2, বিদ্যালয় ত্যাগৰ হাৰ শূন্য। নম্বৰ 3, শিশুৰ পুষ্টিহীনতা 80% হ্ৰাস। নম্বৰ 4, স্বাস্থ্য সূচক 80% উন্নতা। নম্বৰ 5, ডিজিটেল সাক্ষৰতা 60% বৃদ্ধি। নম্বৰ 6, গাঁও পঞ্চায়ত, বিদ্যালয়, NGO সমন্বয় 100%। এই লক্ষ্যবোৰ বাস্তৱায়িত হ'লে গাঁও হ'ব আলোকিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধ সমাজ। জীৱন জ্যোতি কেন্দ্ৰত শিক্ষা হ'ব নৱদিশা, নৱধাৰণা শিক্ষা,
প্ৰাথমিক দিশসমূহ গাঁৱৰ প্ৰাপ্তবয়স্ক আৰু শিশু উন্নয়নৰ বাবে শিক্ষা অভিযান বিদ্যালয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰি ইভিনিং ষ্টাডি চাৰ্কুল খেলিব শিক্ষাৰ সৈতে দক্ষতা যেনে টেইলৰিং হেণ্ডিক্ৰাফ্ট মেচিন শিকনি বেকাৰী নম্বৰ 4 সফল মহিলাসকলৰ সাক্ষাৎকাৰ আৰু প্ৰেৰণামূলক কাহিনী শ্বেয়াৰ কৰা হ'ব উদ্দেশ্য যেন প্ৰতিজন মানুহ নিজৰ হাতত কাম শিকি নিযুক্তি প্ৰাৰ্থী নহয় নিয়োগকৰ্তা হ'ব পাৰে মহিলাই যদি শক্তিশালী হয় তেন্তে সমাজেই শক্তিশালী হয় এই কেন্দ্ৰৰ মাধ্যমে প্ৰতিটো গাঁৱত 10 পৰা 15 মহিলাৰ SHG গঠন হ'ব কেন্দ্ৰই দিব প্ৰশিক্ষণ পুঁজিৰ সহায় আৰু বজাৰ সংযোগ অনলাইন বিক্ৰী প্লেটফৰ্ম জ্যোতিহাট আৰম্ভ হ'ব য'ত SHG সামগ্ৰী বিক্ৰী হ'ব প্ৰতি বছৰে শ্ৰেষ্ঠ মহিলা উদ্যোগী বাছনি কৰা হ'ব এই দিশে গাঁৱৰ মহিলা হ'ব সমাজৰ নতুন নেতৃত্বৰ প্ৰতীক শিশুৰ ভৱিষ্যতৰ পায়েৰে হাতে তেওঁলোকে সুস্থ নহ'লে সমাজৰ ভৱিষ্যতও অসুস্থ যেনে কেন্দ্ৰত ব্ৰাইট কৰ্ণাৰ নামে এটা শিশু শিক্ষা কক্ষ থাকিব প্ৰতি সপ্তাহে পুষ্টিকৰ আহাৰ বিতৰণ কৰা হ'ব নম্বৰ 5 কৈশোৰীৰ স্বাস্থ্য আৰু হাইজিন ক্লাছ বিদ্যালয়ৰ শিক্ষকৰ সৈতে সমন্বয়ে শিশুৰ উপস্থিতি মনিটৰিং এই ব্যৱস্থাৰে শিশু বিকাশ আৰু শিক্ষাৰ মান একে সময়তে উন্নত হ'ব প্ৰতি মাহে অনুষ্ঠিত হ'ব স্বাস্থ্য পৰীক্ষা শিবিৰ য'ত হ'ব টিকাকৰণ ৰক্ত পৰীক্ষা স্বাস্থ্য পৰামৰ্শ প্ৰতি গাঁৱত 2টা পানী শুদ্ধকৰণ যন্ত্ৰ স্থাপন কৰা হ'ব চেনিটেশ্যন অভিযানৰ মাধ্যমেৰে অপেন ডিফেকশ্যন ফ্ৰী ভিলেজ হ'ব গাঁওবোৰ মহিলাসকলৰ হাইজিন সচেতনতা আৰু বাচ্চা সুৰক্ষা শিবিৰো কেন্দ্ৰৰ হ'ব ভৱিষ্যতত গাঁও হ'ব ডিজিটেল এই কেন্দ্ৰত ডিজিটেল লেব স্থাপন কৰি ছাত্ৰ যুৱক আৰু গৃহিণীসকলক ইণ্টাৰনেট শিক্ষা দিয়া হ'ব পেমেণ্ট ডিজিটেল মাৰ্কেট অনলাইন আবেদন ভিডিঅ' ক্লাছ সকলো শিকোৱা হ'ব স্থানীয় সামগ্ৰী অনলাইনত বিক্ৰী কৰি প্ৰশিক্ষণ দিয়া হ'ব ইয়াৰ ফলত গাঁও হ'ব ডিজিটেল গাঁও শক্তিশালী সমাজ ভৱিষ্যত যদি সজীৱ হ'ব লাগে তেনেহ'লে প্ৰকৃতি সংৰক্ষণত অতি প্ৰয়োজনীয় বছৰি গছৰ চাৰা ৰোপণ অভিযান বৰ্জ্য ব্যৱস্থাপনা আৰু প্লাষ্টিক বিৰোধী অভিযান গাঁও পৰিষ্কাৰ স্কুল পৰিসৰ পৰিচ্ছন্নতা সপ্তাহ সামাজিক সংহতি সভা য'ত সকলো ধৰ্মৰ মানুহে একেলগে কাম কৰিব মহিলা নিযুক্তি বৃদ্ধি 2 নম্বৰ শিশু পুষ্টি সূচক উন্নতি 3 নম্বৰ বিদ্যালয় উপস্থিতি বৃদ্ধি ভৱিষ্যত কেন্দ্ৰটো সম্পূৰ্ণ হ'ব SHGৰ বিক্ৰী আৰু সঞ্চয়ৰ মাধ্যমেৰে আয় চলিব স্থানীয় যুৱক আৰু মহিলা প্ৰশিক্ষক হ'ব কেন্দ্ৰটো গাঁৱৰ শিক্ষা স্বাস্থ্য আৰু উদ্যোগৰ কেন্দ্ৰবিন্দু হ'ব দীৰ্ঘম্যাদী ফলাফল হ'ব দৰিদ্ৰ হ্ৰাস শিক্ষিত সমাজ আত্মনিৰ্ভৰ মহিলা সুস্থ প্ৰজন্ম প্ৰিয় শিক্ষকবৃন্দ আৰু সহপাঠীসকল জীৱন জ্যোতি কেন্দ্ৰ কেৱল এটা পৰিকল্পনা নহয় ই হৈছে সমাজৰ নৱজাগৰণৰ আহ্বান ই আমাৰ গাঁৱক দিব শিক্ষা স্বাস্থ্য পুষ্টি দক্ষতা আৰু আশা যদি আমি সকলো একেলগে আগুৱাও তেনেহ'লে আমাৰ গাঁও হ'ব এক সত্যিকাৰ মিনি ইণ্ডিয়া য'ত আলো আশা আৰু উন্নয়ন একেলগে জ্বলিব গাঁৱৰ পৰা আলোৰ পৰা আশা আশাৰ পৰা আগবঢ়া ধন্যবাদ